নমস্কাৰ ডি লাৰ্ণিং টি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি আলোচনা কৰিম ভাৰতৰ ৰাজ্যসমূহৰ ৰাজধানী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিষয়ে আৰু ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান শেষত দি দিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাব। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আলোচনা কৰিম ভাৰতৰ ৰাজ্যসমূহৰ ৰাজধানী, কাৰণ ইয়াৰ পৰাও আগতে প্ৰশ্ন অহা দেখা গৈছে। সেইকাৰণে ভাবিলোঁ ইয়াৰ ওপৰত এটা ভিডিঅ' দিওঁ বুলি। আৰু প্ৰথমতে জানিব লাগিব যে ভাৰতৰ ৰাজ্য কেইখন আছে। ভাৰতৰ ৰাজ্য আছে 28খন ৰাজ্য আছে আৰু কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে 8খন। এইকেইটা জানিব লাগিব। আৰু ইয়াৰ ৰাজধানীসমূহৰ নাম যিহেতু জানিব লাগিব, প্ৰথমতে আছে যে অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ। আৰু অসমৰ ৰাজধানী হৈছে দিছপুৰ। নাগালেণ্ডৰ ৰাজধানী হৈছে কোহিমা। আৰু ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা। মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল। এইখিনিতে জনাওঁ যে আপোনালোকে নাভাবিব যে এনেকুৱা ধৰণৰ প্ৰশ্ন নাহে বুলি, কাৰণ আগৰ এক্সামত যিহেতু অহা দেখা গৈছে ভাৰতৰ ৰাজ্যৰ ৰাজধানীসমূহৰ বিষয়ে, সেইকাৰণে এইখিনি জানি থ'ব লাগে। আৰু মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং। মিজোৰামৰ ৰাজধানী হৈছে আইজল। তাৰপিছত আছে অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে অমৰাৱতী। 9 নম্বৰতে আছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ ৰাজধানী হৈছে লক্ষ্ণৌ। তাৰপিছত আছে মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভূপাল। হিমাচল প্ৰদেশৰ ৰাজধানী হৈছে চিমলা। উত্তৰাখণ্ডৰ আছে ডেৰাডুন। উৰিষ্যা হৈছে ভুৱনেশ্বৰ। কৰ্ণাটকৰ ৰাজধানী হৈছে বাংগালুৰু। কেৰেলা হৈছে তিৰুৱন্তপুৰম। গুজৰাট হৈছে গান্ধীনগৰ। ছত্তীশগড়ৰ ৰাজধানী হৈছে ৰায়পুৰ। তামিলনাডু হৈছে চেন্নাই। ঝাৰখণ্ড হৈছে ৰাঁচী। ছিকিমৰ ৰাজধানী হৈছে গেংটক। তাৰপিছত আছে পঞ্জাৱ। পঞ্জাৱৰ ৰাজধানী হৈছে চণ্ডীগড়। পশ্চিমবংগৰ হৈছে কলকাতা। বিহাৰ ৰাজধানী হৈছে পাটনা। মহাৰাষ্ট্ৰৰ ৰাজধানী হৈছে মুম্বাই। ৰাজস্থানৰ ৰাজধানী হৈছে জয়পুৰ। আৰু হাৰিয়ানাৰ ৰাজধানী হৈছে চণ্ডীগড়। তেলেংগানাৰ ৰাজধানী হৈছে হায়দৰাবাদ। আৰু গোৱাৰ ৰাজধানী হৈছে পানাজী। এইখিনি হৈছে ভাৰতৰ ৰাজ্যৰ ৰাজধানীসমূহ। আৰু ভাৰতৰ ৰাজ্যৰ ৰাজধানীসমূহৰ বিষয়ে এটা হ'লেও আহিবই এক্সামত। সেইকাৰণে আপোনালোকে যিমান পাৰে লিখি থাকিব, আৰু লিখি থাকিলে আপোনালোকৰ মনত ৰৈ যাব। আৰু যদিও পাহৰি যায়, কিন্তু এক্সাম হলত যেতিয়া আপুনি অপশ্যনকেইটা দেখিব, অপশ্যনকেইটা দেখা মাত্ৰকে আপোনাৰ মনলৈ আহিব যে কোনখন ৰাজ্যৰ ৰাজধানী হয়। তাৰপিছত আছে যিহেতু কেন্দ্ৰীয় শাসিত অঞ্চল আছে। কেন্দ্ৰীয় শাসিত অঞ্চল যিহেতু 8খন আছে, গতিকে এই 8খনৰ বিষয়ে জানিব লাগে। আৰু এই 8খনৰ ভিতৰত আছে জম্মু আৰু কাশ্মীৰ। জম্মু আৰু কাশ্মীৰৰ ৰাজধানী হৈছে শ্ৰীনগৰ। তাৰপিছত আছে চণ্ডীগড়। চণ্ডীগড়ৰ ৰাজধানী চণ্ডীগড় হয়। আৰু 3 নম্বৰতে আছে পুডুচেৰী। পুডুচেৰীৰ ৰাজধানী পুডুচেৰী। তাৰপিছত আছে আন্দামান নিকোবৰ দ্বীপপুঞ্জ। আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী হৈছে পোৰ্ট ব্লেয়াৰ। 5 নম্বৰতে আছে লাডাখ। লাডাখৰ ৰাজধানী লেহ। তাৰপিছত আছে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী। ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীৰ ৰাজধানী হৈছে নতুন দিল্লী। 7 নম্বৰত আছে দমন আৰু দিউ। দমন আৰু দিউৰ ৰাজধানী হৈছে দমন। আৰু নম্বৰতে আছে লাক্ষাদ্বীপ। আৰু লাক্ষাদ্বীপৰ ৰাজধানী হৈছে কাৱাৰাত্ৰী।
এই 8খনে হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল। এইকেইটা মনত ৰাখি থ'ব কাৰণ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কাৰণ যিহেতু ইয়াৰ পৰা যদি এটাও কুৱেশ্যন আহে আৰু সেই কুৱেশ্যনটো যদি আপুনি নোৱাৰে তেনেহ'লে আপোনাৰ বহুত লোকচান বুলি মই ভাবোঁ। কাৰণ এইখিনি যিমান পাৰে মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু আপোনালোকে এনেকৈ লিখি ৰাখিব, তেতিয়া আপুনি যেতিয়া সময় পায় এদিন দুদিনকৈ চাই থাকিলে আপোনাৰ মনত ৰৈ যাব আৰু অপশ্যন দেখাৰ লগে লগে আপুনি তাৰ উত্তৰটো উলিয়াব পাৰিব। ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান দি দিছোঁ আৰু এইকেইটা হৈছে যে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য। ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য বুলি যদি আহে মধ্যপ্ৰদেশ, এইটো মনত ৰাখি থ'ব। আৰু ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য বুলি ক'লে সৰু ৰাজ্য হৈছে গোৱা। এই দুটা হ'লে ইম্পৰ্টেণ্ট কুৱেশ্যন, কাৰণ আটাইতকৈ ডাঙৰ ৰাজ্য হৈছে মধ্যপ্ৰদেশ আৰু আটাইতকৈ সৰু ৰাজ্যখনৰ নাম হৈছে গোৱা। এই দুটা কথা জানি থ'ব লাগে। আৰু এটা আছে যে ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো? ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে লাক্ষাদ্বীপ। আৰু এটা প্ৰশ্ন হৈছে যে ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি? আৰু তাৰ উত্তৰ হৈছে লাডাখ। আৰু এই প্ৰশ্নটো 2023 চনৰ আছাম ফৰেষ্ট গাৰ্ড এক্সাইজ জেইল অৰ্ডাৰ ইয়াত আহি গৈছিল। এইটো প্ৰশ্ন যে ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি? এইটো প্ৰশ্ন আহি গৈছিল দেখিছে, আৰু ইয়াৰ উত্তৰ হৈছে লাডাখ। ঠিক সেইদৰে এইখিনিও এনেকৈ জানি থ'ব যে এইকাৰণে মই ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা দি দিছোঁ। আৰু ৰাজ্যৰ ৰাজধানীসমূহৰ বিষয়েও আহে আৰু আহি গৈছে আগৰ এক্সামত, গতিকে আপোনালোকে এইখিনি ভালকৈ চাই যাব। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আৰু এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।